নমস্কাৰ বন্ধুসকল ওয়েলকাম ব্যাক টু মাই অ্যানাদার ভিডিও। সো বন্ধুসকল আজি আমি এই ভিডিওটোৰ যোগেদি চাম যে আপোনাৰ এডিআৰই গ্ৰেড 4 এমপ্লয়িজবোৰৰ প্ৰমোশন হয় নে নহয়, যদি হয় কেনেকুৱা হয়, কিমান দিন পিছত হয় আৰু কি কি কৰিব লাগিব, কি কোৱালিফিকেশন থাকিব লাগিব, কি জানিব লাগিব, এই গোটেইবোৰ বস্তু আমি আজি এই ভিডিওটোত চাম। তেনেহলে আপোনালোকক ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে অনুৰোধ জনাইছো, যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটোলৈ ভিজিট কৰিছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিওটো ভাল লাগিলে লাইক কৰিব, শেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে। তেনেহলে বলক ভিডিওটো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। সো বন্ধুসকল এয়া হৈছে আপোনাৰ অসম ৰাজপত্ৰ, যোনটো আমাৰ দা আসাম গেজেট বুলি কোৱা হয়, যোনটো আপোনাৰ এনেকুৱা লিখা আছে পাবলিশড বাই দা অথৰিটিৰ দ্বাৰা এইটো প্ৰকাশিত হৈছে। আৰু এইটো বন্ধুসকল 2021 চনৰ হয়, 2021 চনৰ। এটা কিছুমান এইটো আছে নোটিফিকেশন বুলি আছে, এটা আপুনি চাইব পাৰিব। যেনেকুৱা এইটো মানে আপোনাৰ পিডব্লিউডি ডিপাৰ্টমেন্টৰ হয়, যেনেকুৱা লিখা আছে দিস ৰুলস শ্যাল বি কল্ড দা আসাম পাব্লিক ওয়ার্ক গ্ৰেড 4 সার্ভিস রুল 2021 এনেকুৱা বুলি লিখা আছে। মই আপোনাক দেখাই আছো তললৈ যাইকে, এইটো পইণ্ট আপোনালোকে ভালকৈ মন কৰিব বন্ধুসকল। এই ইয়াতে আছে আপোনাৰ, এয়া ইয়াতে আছে ড্ৰাফট্ৰি, ওপৰত আপুনি ইয়াতে চাব পাৰিব। যেনেকুৱা আছে দাস এইটো 3 নম্বৰ পইণ্টটো 3 সাবক্লজ 1 The service shall consist of the following classes and cadres: ড্ৰাফট্ৰি, পিয়ন, চকীদাৰ। এনেকুৱা গ্ৰেড 4 পোষ্টবোৰ আপোনালোকৰ প্ৰমোশন আছে আৰু কি অনুযায়ী হয় প্ৰমোশনটো ইয়াতে লিখা আছে চাওক। এইটো চাব 5ৰ 1 নম্বৰ পইণ্টটো ড্ৰাফট্ৰি। A member of the service, peon and চকীদাৰ shall be eligible for promotion as ড্ৰাফট্ৰি। ড্ৰাফট্ৰিৰ কাৰণে এণ্টে প্ৰমোশনত মানে ড্ৰাফট্ৰি যোনটো হয়তো এটা প্ৰমোশন পোষ্ট অফ গ্ৰেড 4 হয়, ডাইৰেক্ট এইটো ড্ৰাফট্ৰিটো নাথাকেটো মানে আপোনাৰ প্ৰমোটেড পোষ্ট হয় গ্ৰেড 4 ক'ব পাৰে। Subject to the condition that she or he must have rendered services as peon in any district or directorate establishment under public works roads department। মানে এইটো নিজৰ ডিপাৰ্টমেন্টৰ পৰা উলিয়াইছে থাকে, এইটো নিজৰ ডিপাৰ্টমেন্ট বুলি লিখা আছে। বেলেগ ডিপাৰ্টমেন্টৰ উলালে বেলেগ, এইটো নিজৰ ডিপাৰ্টমেন্টৰ মানে আছিলে কাৰণে নিজৰ ডিপাৰ্টমেন্ট পিডব্লিউডি, বেলেগ ডিপাৰ্টমেন্টৰ হলে বেলেগ ডিপাৰ্টমেন্টৰ থাকে, এনেকুৱা লিখি দিব, একো ডাঙৰ কথা নহয়। ফৰ এ মিনিমাম কন্টিনিউয়াস পিৰিয়ড অফ 7 ইয়াৰ্স, মানে 7 বছৰ সাৰ্ভিস দিবই লাগিব। আপোনাৰ 7 বছৰ পিয়ন হয় বা চকীদাৰ বা গ্ৰেড 4 এমপ্লয়িজ হৈ কিনে 7 বছৰ সাৰ্ভিস দিবই লাগিব। তাৰ পিছতে আপুনি এই প্ৰমোশনটো পাবলৈ মিনিমাম 7 বছৰ দে, 7 বছৰ আৰু কিছুমান ক্ৰাইটেৰিয়া আছে, সেইবোৰ মই আপোনাক দেখাই আছো। সো বন্ধুসকল এইটো চাওক, জুনিয়ৰ এছিষ্টেণ্ট যোনটো আছে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট ডাইৰেক্ট আপোনালোকে প্ৰমোশন পাব পাৰে গ্ৰেড 4 পৰা। কেনেকৈ পাব পাৰে, এইটো এটা সিস্টেম আছে। যেনেকুৱা 90% অফ দ্য পোষ্ট অফ জুনিয়ৰ পজিশন শ্যাল বি ফিল্ড আপ থ্ৰু ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। মানে টোটেল জুনিয়ৰ পজিশনৰ যেটা পোষ্ট লাগে তাৰে 90%টো ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰাহে হেৰি হ'ব, ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰাহে চাকৰি দিব। কিন্তু 10% অফ দ্য ভেকেঞ্চি শ্যাল বি ফিল্ড আপ বাই প্ৰমোশন from the grade 4 employees of the directorate establishment as per rule eman। মানে 10% আপোনাৰ যোনখিনি থাকিব 10% এমপ্লয়িজ এইখিনিক মানে গ্ৰেড 4 পৰা প্ৰমোশন কৰিব এলিজিবল ক্যান্ডিডেটবোৰক। এটা কোন এলিজিবল হয় ইয়াতে চাই লওক। A member of the grade 4 service shall be eligible for promotion as junior assistant under these rules। কি rule? Subject to the following conditions। এই conditions আছে তিনটা, এই conditionsবোৰ চাই দিয়ক। He has completed the bachelor of degree or an equivalent examination from university recognized by the government। হয়, এটা আপোনাৰ ব্যাচেলাৰ ডিগ্ৰী থাকিব লাগিব, তাৰ যোনটো ষ্ট্ৰীমটো থাকক, যোনটো হেৰিটো থাকক, একো নালাগে, তাৰ অকল ব্যাচেলাৰ ডিগ্ৰী লাগে। He has rendered service as grade 4 employees of the government for a continuous period minimum of 7 years। যোনটো মই আপোনাক অকমান আগতে ক'লো, 7 বছৰ আপোনাৰ মিনিমাম সাৰ্ভিস দিবই লাগিব, তাৰ পিছতে আপুনি হেৰি এলিজিবল হ'ব। আৰু he must have capable of typing in computer and shall have sufficient working knowledge of computer। আপোনাৰ এই কম্পিউটাৰ জানিব লাগিব, মিনিমাম মই আপোনাক কৈ দিলোঁ মিনিমাম আপোনাৰ 6 মাহৰ জানিবই লাগিব, 6 মাহৰ আপোনাৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ, তেতিয়াহে আপুনি এলিজিবল বুলি গণ্য কৰা হ'ব।